আসাম টক্সৰ বিশেষ অনুষ্ঠান খবৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কেইবাটাও বিষয় আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি আলোচনা কৰি আজি দেখিবলৈ পোৱা গ'ল যে তিতাবৰ থানাৰ অন্তৰ্গত বৰহুলাত দেখিবলৈ পোৱা গ'ল এজন নিৰীহ যুৱকক আৰ্মি আৰু সেনাৰ জিম্মাত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। কি পৰিস্থিতি আৰু কিয় তেওঁক হত্যা কৰা হ'ল বা তেওঁক কি অকথ্য নিৰ্যাতন চলোৱা হ'ল যাৰ ফলত তেওঁৰ মৃত্যু হ'ল, এই বিষয়খিনি আলোচনা কৰিম আৰু কিদৰে আইনী প্ৰক্ৰিয়াই তেওঁলোক আগবাঢ়ি যাব লাগিব সেই বিষয়টো আমি আলোচনা কৰিম। আমি আলোচনা কৰি ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ আৰক্ষীৰ অগ্ৰগতি কিমান, চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কি ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই বিষয়টো আমি আলোচনা কৰিম। আমি আলোচনা কৰিম লগতে দেৱাশিষ গগৈ যি হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ প্ৰতিবাদ হৈছিলে সৰ্বতে আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছিলে যে সকলো ধৰণৰ তদন্ত অব্যাহত আৰম্ভ কৰা হৈছে তথা চৰকাৰৰ তৰফৰ পৰা ন্যায়িক তদন্তৰ ঘোষণা কৰা হৈছিলে। 15 দিনৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিলে, কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল দেৱাশিষৰ পিতৃ মাতৃ। তেওঁলোকে ন্যায় বিচাৰি দুখীয়া শাস্তি পোৱাৰ দাবীত তেওঁলোকে ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল এইখন চৰকাৰৰ দিনত। আমি বিষয়সমূহ আলোচনা কৰিম। আমি এই বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ TMPKৰ দেৱজিৎ কুটুম, আপোনাক স্বাগতম জনাইছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া ডাঙৰীয়াক, তেখেতক আমি স্বাগতম জনাইছোঁ। আমি আমন্ত্ৰণ জনাই আনিছোঁ ৰুবুল দাস ডাঙৰীয়াক, জনগোষ্ঠীয় নেতা। আৰু লাইভত আমাৰ সৈতে উপস্থিত আছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু কিছু সময়ৰ পাছত আমাৰ লগত সংযুক্ত হ'ব আলফাৰ আন এগৰাকী নেতা প্ৰবাল নেওগ। আমি প্ৰথমতে যাব বিচাৰিছোঁ যে আজি কি ধৰণৰ ঘটনা সংঘটিত হ'ল, কিদৰে এজন 26 বছৰীয়া যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰ্মি আৰু সেনা আৰু আৰক্ষীৰ জিম্মাত। আমি সেই বিষয়টোলৈ যাব বিচাৰিছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত আমি এক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ। ৰাজ্যত পুনৰ আৰম্ভ হৈছে নেকি গুপ্ত হত্যা? নিশা সোধা পোছাৰ বাবে থানালৈ নিয়া যুৱক উভতি নাহিল ঘৰলৈ। বৰহুলাত থানা ঘেৰাও উত্তেজিত ৰাইজৰ। ৰাজ্যত পুনৰ জীৱন বন্তি নুমাল এগৰাকী উদীয়মান যুৱকৰ। তিতাবৰৰ বৰহুলা থানাৰ অন্তৰ্গত বালিজানৰ এগৰাকী যুৱক জয়ন্ত বৰাক খোৱা পাতিৰ পৰাই উঠাই নিছিল সেনা আৰু বৰহুলা আৰক্ষীয়ে। সোমবাৰে নিশা সোধা পোছাৰ বাবে আটক কৰি নিয়া 26 বছৰীয়া জয়ন্ত বৰা ঘৰলৈ উভতি নাহিল জীৱিত অৱস্থাত। যোৱাকালি বৰহুলা পুলিচ আৰু আৰ্মীয়ে এটা ভাৰতীয় সেনা বাহিনী এটা গোটেই গৈ জয়ন্ত বৰা নামৰ এজন 22-24 বছৰৰ এজন বয়সৰ এজন ল'ৰাক ঘৰৰ পৰা উঠাই আনিলে, সোধ-পোছ কৰিবৰ কাৰণে উঠাই আনিলে আৰু তাৰপিছত তেখেতৰ ৰাতিপুৱা ইয়াতে কৈছে যে তেখেতৰ মৃত ঘোষণা কৰিছে। আচলতে এই যিটো তেখেতৰ মৃত্যুৰ যে ঘোষণা কৰিছে এইটো এটা আচলতে হত্যাকাণ্ড। এই সৰ্বানন্দ সোণোৱালৰ এই চৰকাৰখনৰ এতিয়া কি হৈছে, অসমীয়া ৰাইজৰ, অসমীয়া ডেকা গাভৰু যে সুৰক্ষিত নহয় এইটো প্ৰমাণ হৈছে। আপোনালোকে দেখিছে অসমৰ ইটোৰ পিছত সিটো গণহত্যা হৈছে আৰু তাৰ লগতে কি হৈছে যে এইবাৰ পুলিচ মিলিটেৰীয়েও লাগিও অসমীয়া ৰাইজক হত্যা কৰিছে। নিশা বাসগৃহত সম্পূৰ্ণ সুস্থ অৱস্থাত থকা যুৱকজনে কি পৰিস্থিতিত মৃত্যু সাৱটি ল'ব লগা হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষী চকীত জয়ন্ত বৰাৰ মাতৃ আৰু আত্মীয় উপস্থিত হোৱাত জয়ন্তৰ শাৰীৰিক অৱস্থাক লৈ দিছিল ভুল তথ্য। প্ৰথমে গৈছে ছাৰহঁত জ্বৰতে দৰ্জাত টুকিয়াইছে, তাৰ ভয় খাইছো যে পুলিচৰ মানুহ আহিছে এতিয়া কৈছে। তেতিয়া যেনিবা ল'ৰাটোক উঠালো, ল'ৰাটোৱে দৰ্জা খুলি দিলে। থানালৈ লৈ যাম যে সেইটো কাৰণে বোলে চাইনটো সোধ-পোছ কৰিমগৈ বোলে, সেইদে ক'লে। আৰ্মিও গৈছে, সেই চিনি নাপালে মই চেফ বুলিয়ে ভাবিছো। আজি আমি নিজে আহিছো, অহাৰ স্বত্তে ছাৰহঁতক সুধিছো, লকাবত চাইছো আমাৰ ল'ৰাটো আছে নেকি, ক'ত থৈছে ছাৰ, সেইটো কৈছো। তাৰ বোলে নাই বোলে যোৰহাট লৈ গ'ল। তুমিহে জানে বোলে, যদি আৰ্মিয়ে জানে আপোনালোকৰ লগত কেলে গৈছিলে বোলো, মই সেইটোও ধৰিছো কেলে গৈছিলে। তেতিয়া আপোনালোকে যদি আপোনালোকৰ ৰিস্ক নাই, থানা পুলিচৰ যদি ৰিস্ক নাই কেলে গৈছিলে, আপোনালোকৰ লগত আৰ্মিৰ লগত কেলে গৈছিলে, মই সেইটোৱে ক'লো। ঘটনাটো বনজুইৰ দৰে বিয়পি পৰে সমগ্ৰ অঞ্চলটোত। বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে ঘেৰাও কৰে বৰহুলা আৰক্ষী চকী। জয়ন্ত বৰাৰ হত্যাকাৰীক শাস্তিৰ দাবী প্ৰতিবাদকাৰীৰ। ইয়াৰ পৰা হাৰি যাব নোৱাৰিব, আমাৰ ন্যায় লাগিব, উচিত তদন্ত হ'ব লাগিব। এয়া আজিৰ দৃশ্য, বৰহুলাৰ নিৰীহ যুৱকজনক এইদৰে হত্যা কৰা হ'ল। আৰক্ষী আৰু সেনাৰ জিম্মাতে তেওঁৰ মৃত্যু হ'ল। ৰুবুল দাস ডাঙৰীয়া, 90 দশকৰ যি সেনা আতংক, সেনা সন্ত্ৰাস, জাতি মাতি ভেটিৰ কথা কোৱা এই চৰকাৰখনে পুনৰ আৰম্ভ কৰিব বিচাৰিছে নেকি? হয়, দেৱজিৎ, অতিকৈ পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক বিষয় যে বৰ্তমান সময়ত
পৰিৱৰ্তনৰ কথা কোৱা, অসমীয়া জাতিক সৰ্বতোপ্ৰকাৰৰ ৰক্ষণাবেক্ষণৰ কথা কোৱা, আৰু তাকো এসময়ৰ আমাৰ সকলোৰে আদৰৰ ছাত্ৰ নেতাৰ নেতৃত্বত বৰ্তমান অসমত যি চৰকাৰ চলি আছে, এই চৰকাৰখনে এতিয়া এফালৰ পৰা মৃত্যুযোগ্য বা হত্যাযোগ্যটো আৰম্ভ কৰিব বিচাৰিছে। ইয়াৰ বহুবোৰ কাৰণ নিশ্চয় নথকা নহয়। যোৱাকালি জয়ন্ত বৰা হত্যাকাণ্ডটো আচলতে আমাক আজিৰ পৰা যোৱা দশকবিলাকলৈ পুনৰাই উভতাই লৈ গুচি গ'ল। সাম্প্ৰতিক সময়ত ৰাজ্যখনত ইউনিফাইড কামাণ্ডো ষ্ট্ৰাকচাৰৰ নামত এটা শাসন চলি আছে। ইয়াত আৰ্মি, ইয়াতে আৰক্ষী বাহিনী, তাতোকৈ এখোপ আগুৱাই গৈ গাঁৱত থকা যি গাঁওবুঢ়াসকল তেওঁলোককো এই গোটেই ষ্ট্ৰাকচাৰৰ লগত জড়িত কৰি ৰখা হৈছে। এই কথাটো আমাৰ আইনবিদগৰাকীয়ে নিশ্চয় বহলাই ক'ব। কিন্তু কথাটো হ'ল যে এজন নিৰপৰাধী যুৱকক কোনো ধৰণৰ কাৰণবিহীনভাৱে ঘৰৰ পৰা নিশা 12 বজাত খোৱা পাতিৰ পৰা উঠাই লৈ গৈ কোনো ধৰণৰ চিকিৎসা বা স্বাস্থ্য পৰিস্থিতি নকৰোৱাকৈ গোটেই নিশা কেম্পত তাকে অত্যাচাৰ কৰি, অতিকৈ নিৰ্মম অত্যাচাৰ কৰি তেখেতক মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল। এতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব? আজি আৰক্ষী ডাঙৰ বিয়াগুম বিষয়াসকলে থানাৰ সন্মুখত থকা ৰাইজক গৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু বিগত সময়ছোৱাত যদি আমি চাওঁ, এনেদৰে ভূঁহিয়াই চাওঁ যে আৰক্ষী আপোনাৰ সেনাবাহিনীৰ হাতত কিমান নিৰীহ যুৱকে মৃত্যু মানে দি আছে তাৰ কোনো ঠিকনা নাই। এফালে আমি গোটেই ৰাজ্যখন উন্নয়নৰ কথা কৈছোঁ, শান্তি সম্প্ৰীতিৰ কথা কৈছোঁ, মানে অসহিষ্ণুতাক আঁতৰাই সকলোৰে সম্প্ৰীতিৰে আমি মিলিজুলি এই ৰাজ্যখন উন্নয়নৰ দিশলৈ লৈ যোৱাৰ কথা কৈছোঁ। কিন্তু তাৰ লগে লগে এনেকুৱা এটা কথা গা লৈ উঠিছে, আমি সাম্প্ৰদায়িক কথা বতৰাবিলাকলৈ আমি যেন এখোজ আগুৱাই গৈছোঁ, আমাক যেন সাম্প্ৰদায়িক কথা বতৰাবিলাকলৈ আগুৱাই লৈ গৈছে। ইফালে আকৌ সৰু সৰু কথাতে প্ৰতিবাদ কৰিলে এই প্ৰতিবাদী কণ্ঠবিলাকক ৰোধ কৰিবৰ কাৰণে আৰক্ষী সেনাবাহিনীক লগাই অত্যাচাৰ কৰা হৈছে। যোৱাকালিও আমি এটা কথা মই এই ঘটনাটোৰ লগত যদিও প্ৰত্যক্ষভাৱে সম্পৰ্ক নাই, মই আজি দিনৰ ভাগত বিভিন্ন সময়ত দেখা পাই অতি দুৰ্ভাগ্যজনক বিষয়। যোৱাকালি স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত এজন ক্ষুদ্ৰ চাহ খেতিয়কে তেখেতৰ মনৰ কথাসমূহ ক'বলৈ আহোঁতে বাঘজানত তেখেতক জোৰ জলম কৰি তেখেতক তেখেতৰ মনৰ কথা দুখ বেদনা প্ৰকাশ কৰিবলৈ দিয়া নহ'ল। তাৰ পৰিৱৰ্তে আৰক্ষী আৰু সেনাবাহিনীয়ে তেখেতক অত্যাচাৰ কৰি তাৰ পৰা লৈ গ'ল তেওঁলোকক। এনেধৰণে এটা ধাৰা সৃষ্টি কৰা হৈছে। আৰু এতিয়া আগৰ ধৰণে যি সময়ত আপোনাৰ 1996 চনৰ পৰা 1998 চনলৈ এখন চৰকাৰ বা তাতোকৈ আগত কংগ্ৰেছ চৰকাৰ দিনত যেনেকৈ আপোনাৰ সৰু সৰু কথাতে প্ৰতিবাদী কণ্ঠবিলাকক ডিঙি চেপি ৰোধ কৰি বিচৰা হৈছিলে, ঠিক তেনেকুৱা এটাই যাতে চৰিত্ৰ এইখন চৰকাৰে লাহে লাহে প্ৰকাশ কৰিব বিচাৰিছে, এই কথা হয়তো স্পষ্ট হৈ পৰিছে। হয়, অনুপ চেতিয়া ডাঙৰীয়া, কোৱা হৈছে যে 90 দশকৰ যি সেনা সন্ত্ৰাস সেয়া পুনৰ আৰম্ভ কৰিব বিচৰা হৈছে অসমত, আৰু জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনৰ দিনত আজি গণহত্যা একাধিক হৈছে, য'ত কেইবাজনো নিৰীহ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে সেনা আৰু আৰক্ষীৰ জিম্মাত অসমীয়া যুৱকৰ মৃত্যু হৈছে। কি ক'ব আপুনি? চাওক, প্ৰথমে যিকেইজন মৃত্যু ঘটিছে তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। মৃত্যু সদায় দুখজনক। বিশেষকৈ যোৱাকালি যিটো বৰহোলাত ঘটনাটো ঘটি গ'ল, দুৰ্ভাগ্যজনকভাৱে আমাৰ এজন উদীয়মান যুৱকৰ বৰাৰ মৃত্যু ঘটিলে। এই ক্ষেত্ৰত মই কওঁ, বিশেষকৈ আমাৰ গৃহ বিভাগৰ সম্পূৰ্ণ দুৰ্বলতা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত আৰক্ষী গৈছে, আৰক্ষীয়ে সামৰিক বাহিনীৰ হাতত যুৱকজনক কিয় উঠুৱাই দিলে? সেই সময়ত অন্ততঃ যি আৰক্ষী বাহিনী আছিলে, বৰহোলা থানা হওক, যোৰহাট জিলা SP হওক, তেওঁলোকৰ সম্পূৰ্ণ দায়িত্বটো এইটো বহন কৰিব লাগিব। সামৰিক বাহিনীৰ যিহেতু আইন শৃংখলা বাহিনী নিয়ন্ত্ৰণৰ দায়িত্ব পৰে আৰক্ষী বাহিনীৰ হাতত, আৰক্ষীয়ে তেওঁক জিম্মাত ল'ব লাগিছিল, আৰক্ষীয়ে তেওঁক আদালতলৈ প্ৰেৰণ কৰিব লাগিছিল, বা তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেওঁক ডক্টৰৰ ওচৰত পৰীক্ষা কৰিব লাগিছিল। এই ব্যৱস্থাখিনি নকৰাকৈ আৰক্ষী বাহিনীৰ দুৰ্বলতা, মই ভাবোঁ তাত যিসকলে এৰেষ্ট কৰিবলৈ তেওঁক আটক কৰিবৰ কাৰণে গৈছিল, সেইসকলৰ অত্যন্ত দুৰ্বলতাৰ কাৰণেই সামৰিক বাহিনীয়ে তেওঁক যুৱকজনক লৈ যাবলৈ পালে। গতিকে যদি আৰক্ষী বাহিনী যদি শক্তিশালী অৱস্থানত থাকিলেহেঁতেন, সামৰিক বাহিনীয়ে কেতিয়াও নিব নোৱাৰে। গতিকে আমি এটা কথাই জানো, অসম আৰক্ষী বাহিনী শক্তিশালী হোৱা উচিত, মেৰুদণ্ডহীন কেতিয়াও হ'ব নালাগে। কাৰণ মেৰুদণ্ডহীন হোৱাৰ কাৰণেই আজি গৃহ বিভাগ দুৰ্বলতা হোৱাৰ কাৰণেই আজি আমি উত্তৰ কাছাৰত, ডিমা হাছাওত আমি গাৰলুচাক হেৰুৱাব পাৰিলোঁ, তাৰ কোনো উচিত বিচাৰ নহ'ল। গতিকে
এইটো কথা ঠিক যে ইয়াৰ পিছতো যিবিলাক ধৰক আজি গণহত্যা হৈছে, দেৱাশিষ গগৈ হ'ল, যোৱাকালি পেগু হ'ল, তাৰপিছতে নীল অভি হত্যা, ডক্টৰ দত্তৰ হত্যা, এইবিলাকৰ সম্পূৰ্ণ উচিত বিচাৰ হোৱা নাই। বিচাৰ হোৱা নাই এইটো কাৰণেই, এই চৰকাৰৰ দুৰ্বলতাৰ কাৰণে। দুৰ্বলতাৰ কাৰণে এইটো কাৰণে কৈছোঁ, তেওঁলোকে যিখন চাৰ্জশ্বিট কৰে, দ্ৰুত বিচাৰটো তেওঁলোকে ফাষ্ট ট্ৰেক কৰক, যি কৰক এইটো আমি নাজানো। তেওঁলোকে দ্ৰুত বিচাৰ কৰিব লাগে, দ্ৰুত বিচাৰ কাৰ্যসূচী অন্ততঃ 3 মাহৰ ভিতৰত সম্পন্ন কৰিব লাগিব বুলি এই ধৰণৰ তেওঁলোকে এখন আইন পাছ কৰক। আইন পাছ কৰি পেলাই তেওঁলোকক কওক যে 1 সপ্তাহৰ ভিতৰত পুলিচে, আৰক্ষী বাহিনীয়ে চাৰ্জশ্বিট দিব লাগিব আৰু 3 মাহৰ ভিতৰত বিচাৰ কাৰ্য সম্পন্ন কৰিব লাগিব। এইটো ভাৱে যদি কঠোৰ নহয় তেতিয়াহ'লে কিন্তু এনেধৰণে গণহত্যা হৈ থাকিব। কাৰণ চৰকাৰে মই যিটো কথা উপলব্ধি কৰিছোঁ যে চৰকাৰে কাৰোবাক সন্তুষ্ট কৰিবলৈ গৈ পেলাই তেওঁলোকে কঠোৰ হ'ব পৰা নাই। কিন্তু হত্যাকাৰীয়ে সি যি জনগোষ্ঠীৰেই নহওক, তাৰ বাবে তেওঁলোকে চিন্তা কৰি থাকিলে নহ'ব যে তেওঁলোকৰ ভোটখিনি আমি নাপাম নেকি, তেওঁলোকৰ সমৰ্থন আমি নাপাম নেকি। এই কথাটো চিন্তা কৰাৰ কাৰণেই আজি এই বিচাৰৰ গতি পলম হৈছে আৰু বিচাৰৰ গতি পলম হোৱাৰ কাৰণেই আজি এনেদৰে ধাৰাবাহিকভাৱে গণহত্যা হৈ আছে আৰু এইটো ভৱিষ্যতলৈ চলি থাকিব। সেইটো কাৰণে চৰকাৰে কঠোৰ হ'ব লাগিব, দ্ৰুত বিচাৰ কৰি পেলাই যাতে প্ৰকৃত দুখীয়ে উচিত শাস্তি পায় সেই ব্যৱস্থা কৰিব লাগিব। অনুপ চেতিয়া ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে বৰহুলাৰ যি কাণ্ড, ইয়াৰ সমান্তৰালকৈ কিন্তু কিছুদিনৰ পৰা উজনি অসমৰ বিভিন্ন স্থানত বহু নিৰীহ লোকক সোধপোছৰ কাৰণে আৰক্ষী তথা সেনাবাহিনীয়ে তেওঁলোকক ছাউনীলৈ লৈ যায়। তাৰ পাছত তেওঁলোকক বিভিন্ন অত্যাচাৰ কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে। এই কথাই এক ইংগিত বহন কৰিছে নেকি যে এনেধৰণৰ ঘটনাৰ ফলশ্ৰুতিত নতুন এচাম যুৱক পুনৰ সশস্ত্ৰ পথলৈ যোৱাৰ এক পথ প্ৰশস্ত হৈ পৰিছে? না, মই এটা কথাই কৈছোঁ যে এইটো ক্ষেত্ৰত বিশেষকৈ গৃহ বিভাগৰ সম্পূৰ্ণ দুৰ্বলতা। গৃহ বিভাগে শক্তিশালী ৰূপত হ'ব লাগিব। তাৰপিছতে তেওঁলোকে সামৰিক বাহিনীৰ হাতত কেতিয়াও কোনো যুৱককে দিব নোৱাৰে। দোষী তেওঁক বোলে সামৰিক বাহিনীয়ে অত্যাচাৰ কৰিব, এইটো কেতিয়াও হ'ব দিব নোৱাৰে। আৰু এনেকুৱাবিলাক অত্যাচাৰ জুলুম যদি চলাই থাকে তেতিয়াহ'লে স্বাভাৱিকভাৱেই ল'ৰাবিলাক, যুৱকসকল, নৱপ্ৰজন্ম হাবিলৈ যোৱাৰ প্ৰৱণতা এটা পূৰা গা কৰি উঠিব। এইটো সঁচা কথা। হয়, মানস শৰণীয়া ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে বৰহুলাত যিগৰাকী যুৱকক আটক কৰি লৈ গ'ল, তেওঁৰ বিৰুদ্ধে নিৰ্দিষ্ট কোনো গোচৰ নাছিলে, তেওঁক সন্দেহৰ ভিত্তিত লৈ যোৱা হৈছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত আজি যেতিয়া তেওঁৰ পৰিয়ালৰ মাতৃয়ে যেতিয়া আৰক্ষী চকীলৈ, আৰক্ষী থানালৈ আহিছিলে, তেওঁৰ পুত্ৰ লকআপত বন্দী হৈ আছে নেকি তাক চাবলৈ আহিছিলে, কিন্তু সেই সময়ত খবৰ আহিল যে তেওঁৰ ল'ৰাৰ মৃত্যু হৈছে। আৰক্ষী আৰু সেনাবাহিনীৰ জিম্মাত তেওঁৰ মৃত্যু হৈছে। মাতৃগৰাকীয়ে এই কথা উল্লেখ কৰিছে। কিছু সময় পূৰ্বে আমি যি প্ৰতিবেদন দেখুৱাইছিলোঁ তাত আৰক্ষীয়ে কৈছে যে এই বিষয়ত তেওঁলোক জ্ঞাত নহয়, এই বিষয়টোৰ উত্তৰ সেনাবাহিনীয়ে দিব পাৰিব। নহয়, কথাটো এনেকুৱা, আপুনি যদি আমি এই যে একচুৱেলি আৰ্মি কিহৰ কাৰণে, দেশ ৰক্ষাৰ কাৰণে বা প্ৰতিৰক্ষাৰ কাৰণে, অৰ্থাৎ তেওঁলোক ইণ্টাৰনেল ছিকিউৰিটি কেতিয়া ব্যৱহাৰ কৰিলে, বিশেষকৈ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ক্ষেত্ৰত। মণিপুৰ, নাগালেণ্ডৰ ক্ষেত্ৰত দেখিছিলোঁ যে যিটো পাৰামিলিটাৰীটো ইউজ কৰিছিল। অসমৰ ক্ষেত্ৰত দেখিলোঁ 90s বা 91ত যেতিয়া লক্ষীপুৰৰ চৰাইপুঙৰ আলফাৰ লগত অপাৰেশ্যন কৰিছিল অসমৰ পুলিচে, তেতিয়া আৰ্মিৰ সহায় লৈছিল। আৰু তেতিয়া এটা আছাম গভৰ্ণমেণ্টে এটা মডেলিটি ফৰ্ম কৰিছিল, এইটো যে ইউনিফাইড কমাণ্ড, অৰ্থাৎ আৰ্মি আৰু পুলিচে সহাৱস্থান কৰি পুলিচৰ ইনফৰমেশ্যনৰ বেচিছত, য'ত পুলিচৰ এছেবিলিটি, কাৰণ তেতিয়া উগ্ৰপন্থীৰ লগত মোকাবিলা কৰিব লগা হৈছিল কাৰণে আসাম পুলিচ, আজি আমাৰ বৰুৱাই কোৱাৰ নিচিনা, চেতিয়াই কোৱাৰ নিচিনা, ঠিক আসাম পুলিচ ইমান মানে ছফিষ্টিকেটেড আৰ্মছ ইউজ কৰিব নোৱাৰে বা সেইকাৰণে এটা অসুবিধা হৈছিল। গতিকে কাৰণে আৰ্মিৰ সহায় লৈছিল। আৰু তাত কোৱা হৈছিল যে যি ডিষ্ট্ৰিক্ট অফিচাৰ, ডিষ্ট্ৰিক্ট হ'ল ডিষ্ট্ৰিক্ট কামাণ্ডাৰ, আচ্ছা, তেওঁ কামাণ্ডত যাব, SP-জন থাকিব, তাত এটা কমিটি থাকে ইউনিফাইড কমাণ্ডাৰ, SP কনচাৰ্ণ, যিখন থানাত ঘটনাটো ঘটিব পাৰে, যিখন এলেকাত তাৰ OC-জন ঘটনাটো ঘটাৰ লগে লগে তেওঁ কমিটিৰ মেম্বাৰ হৈ যায়, জেনেৰেলি DC এণ্ড SP। আৰু তাত আৰু কিছুমান অফিচাৰ থাকে, তেওঁলোকে ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰত DC ইজ এ কমাণ্ডিং অফিচাৰ। আৰু আমি যদি ভাৰতীয় আইনৰ যিবোৰ প্ৰক্ৰিয়া আছে, আইনতে আৰ্মিক চিভিল এডমিনিষ্ট্ৰেশ্যন, ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বা এনেকুৱা ইণ্টাৰনেল ছিকিউৰিটিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব কোৱা নাই।
এতিয়া দেখিছোঁ যে আৰ্মিয়ে কোনো কাৰণত উইদাউট অসম পুলিচৰ এজন মানে অফিচাৰে হওক বা এখন অফিচাৰ ডিউটিত এণ্ট্ৰাষ্ট কৰা এজন কনিষ্টেবলে হওক, অৰ্থাৎ কেতিয়াবা দেখা যায় যে যেতিয়া থানাত অফিচাৰ নাথাকে তেতিয়া তেওঁলোকৰ অন্য ধৰণৰ কনিষ্টেবলক কেতিয়াবা সেই সময়ত অফিচাৰ হিচাপে ট্ৰিট কৰা হয় বা তেওঁৰ কিছু পাৱাৰ তেওঁক এণ্ট্ৰাষ্ট কৰা হয় বা হস্তান্তৰ কৰা হয় বা সেই সময়ৰ বাবে দিয়া হয়। এতিয়া দেখা যায় যে এই আৰ্মিয়ে যদি অপাৰেশ্যন কৰিছে বা উঠাইছে, পুলিচ আসাম পুলিচ অবিহনে উঠাব নোৱাৰে, আৰু যদি উঠাইছে এয়া DC, তাৰ যিজন কনচাৰ্ণ DC, SP, দে আৰ ৰেছপনচিবল। তেওঁলোকে কুৱেশ্যন কৰিব লাগে আৰ্মিক যে আমাক নোধাকে আপুনি এই ল'ৰাজন কিয় উঠালে, কাৰণ আৰ্মিৰ লগত এক্সট্ৰিবিউশ্যন ইনফৰমেশ্যন নাথাকে। এক্সট্ৰিবিউশ্যন ইনফৰমেশ্যন থাকে গভৰ্ণমেণ্টৰ যে SB ডিপাৰ্টমেণ্ট, স্পেচিয়েল ব্ৰাঞ্চ, তেওঁলোকে আৰ্মিক সহায় বিচাৰে, আৰ্মি নিজে একশ্যনত যাব নোৱাৰে। গতিকে এইটো আৰ্মিয়ে যদি সঁচাকৈ এই ল'ৰাজন, মই পিছে এতিয়াহে গম পাইছোঁ, নিউজটো মই ভালকৈ নাজানো, যদি সঁচাকৈ আৰ্মিয়ে উঠাইছে একেবাৰে আইনৰ আৰ্মিৰ এগেইনষ্ট এইটো চিভিল একশ্যন হ'ব, অৰ্থাৎ আৰ্মিৰ বিচাৰত নহয়, আমাৰ নৰ্মেল কেছ হ'ব। আৰক্ষী আৰু সেনাৰ দলে হয়, এতিয়া এই ল'ৰাৰ মাকে আৰ্মি সেই অফিচাৰৰ এগেইনষ্টে কেছ দিব লাগে। এইটো ইয়াৰ আৰ্মিৰ যিটো কোৰ্ট মাৰ্চেল, আৰ্মিৰ কোৰ্ট মাৰ্চেল নহ'ব যদি তেওঁলোকে মানে যিজন ইউনিভাইট কামাণ্ডাৰ অৰ্থাৎ DCৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ, SPক নজনোৱাকৈ, সেই এলেকাৰ পুলিচ এৰিয়াৰ অফিচাৰজনক যদি নজোৱাকৈ তেওঁলোকে কোনো মানুহক উঠাইছে, চিভিলিয়ানক উঠাইছে উইদাউট এনি তেওঁলোকৰ পাৰ্মিশ্যন আৰু তেওঁলোকৰ সহযোগিতা নোহোৱাকৈ, এইটো সম্পূৰ্ণৰূপে আইন ভংগ হৈছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ অবিহনে বিচাৰ কৰিব পাৰিব। ডাঙৰীয়া দেখিবলৈ পোৱা গৈছে যে তাত অসম আৰক্ষীৰ লোকো তেওঁলোকৰ লগত গৈছিলে সেনাবাহিনীৰ সৈতে। নাই, অসম আৰক্ষীৰ লগত এতিয়া যদি আপুনি কৈছে যে পুলিচ থানাত বিচাৰি গ'ল, তেওঁৰ ল'ৰাটো আছে নেকি, মাকে দেখিলে যে ল'ৰাটো নাই, এতিয়া অসম আৰক্ষী কোনটো কেছত বিচাৰিলে? অসম আৰক্ষীয়ে কেতিয়া তেওঁলোকক সহযোগ বিচাৰিলে যে আমি এনেকুৱা এজন ল'ৰাক বিচাৰিব গৈছোঁ, ডেডেড হয়, আমাৰ সম্ভৱ নহয় সাধাৰণ পুলিচৰ কাৰণে, আপোনালোকৰ ইমান এটা কোম্পানী এটা দিয়ক, ক'ত তাতে কমিউনিকেশ্যন আছে? সেই কমিউনিকেশ্যন যদি নাই, তেওঁলোকে আইনৰ আগত একেবাৰে দণ্ডনীয় বা তেওঁলোকৰ বিচাৰ আইনৰ আগত কোৰ্ট মাৰ্চেল নহয়, এই আমাৰ যিটো জুডিচিয়েল প্ৰচেছ, এই কোৰ্টত নৰ্মেল কোৰ্টত তেওঁলোকৰ বিচাৰ হ'ব। যদিহে এই সম্পৰ্কে FIR দিয়া হয়, FIR এখন ৰেজিষ্টাৰ কৰি পুলিচে যদি, আৰু পুলিচেতো ইনভেষ্টিগেশ্যন কৰাৰ কথাটো এতিয়া ডাউটফুল হৈ গ'ল যাতে তেওঁলোকে ইনভলভ, গতিকে নিউট্ৰেল অৰ্থাৎ CBI বা কোনো ধৰণৰ এটা নিউট্ৰেল এজেঞ্চিক ইনভেষ্টিগেশ্যন কৰিব দি এই সম্পৰ্কে ব্যৱস্থা ল'ব লাগে। নিশ্চয় আমি এই বিষয়টো পুনৰ আলোচনা কৰিম, কিন্তু এইখিনি আমি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। এইবাৰ আমি আলোচনা কৰিব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ নুনমাটিৰ এক হত্যাকাণ্ড, ঋতুপৰ্ণ পেগুক যি হত্যা কৰা হৈছিলে, যি নৃশংসভাৱে হত্যা কৰা হৈছিলে, সেই বিষয়ত আমাৰ এক প্ৰতিবেদন আছে, আমি সেই প্ৰতিবেদন প্ৰথমতে বিষয় ল'ব বিচাৰিছোঁ। একাংশ লোকৰ কৰ্মকাণ্ডত লজ্জিত সকলো, ক'ত হেৰাল মানৱতা? হত্যা যে আজিৰ সমাজত সুলভ। ৰাজ্যত সংঘটিত এটাৰ পিছত আন এটা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। একাংশ নৰপিশাচৰ হত্যাৰ বলি হৈছে বহু নিৰ্দোষী ব্যক্তি। মানৱতা, ভাতৃত্ববোধ যেন হৈ পৰিছে কেৱল অভিধানৰহে শব্দ। এনে হত্যাকাণ্ডই পুনৰ কঁপাই গ'ল সমগ্ৰ ৰাজ্য। এইবাৰ হত্যাকাণ্ডৰ স্থান গুৱাহাটীৰ নুনমাটি। এটা সাধাৰণ কথাতেই একাংশ উদণ্ড যুৱকৰ হত্যাৰ বলি হ'ল চিলাপথাৰৰ ঋতুপৰ্ণ পেগু। নুনমাটিৰ আৰমান ফাৰ্নিচাৰ নামৰ দোকানখনত হোৱা তৰ্ক বিতৰ্কৰ পিছতে শুকুৰবাৰে বিয়লি 4মান বজাতেই সংঘটিত হৈছিল এই হত্যাকাণ্ড। আৰমান ফাৰ্নিচাৰৰ কৰ্মচাৰী হুছেইন আলীয়ে পিতৃ দুলাল আলী, ইব্ৰাহিম আলী আৰু ককায়েকৰ সৈতে লগ লাগি হত্যা কৰিলে ঋতুপৰ্ণ পেগুক। CID ইনভেষ্টিগেশ্যন আৰম্ভ হ'ব। তদন্ত চলি আছে, জোৰদাৰ তদন্ত চলি আছে। CIDও এতিয়া তদন্ত কৰিব আৰু তদন্ত শেষ হোৱাৰ অতি সোনকালে তদন্ত শেষ কৰি কেছটো আদালতত লৈ যোৱা হ'ব। সেইটো তদন্তত ওলাব। এতিয়ালৈকে যিখিনি পোৱা গৈছে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু তদন্ত চলি আছে। তদন্তত যাৰ এগেইনষ্টে এভিডেঞ্চ পোৱা যায় সকলোকে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। পাঁচজন একিউজক ইতিমধ্যে এৰেষ্ট কৰা হৈছে, আপোনালোকে গম পায়, আৰু তেওঁলোকৰ ওপৰত আইনগতভাৱে ব্যৱস্থা লৈ থকা হৈছে আৰু পৰৱৰ্তী তদন্ত জাৰি আছে। সেইটো আমি তদন্ত কৰি আছোঁ। যি যেনেকুৱাই হয় সেই আইনগতভাৱে সকলোৰে ওপৰত একশ্যন লোৱা হ'ব।
যিকোনো ইলিগেল যদি তাত তেনেকুৱা কিবা হয় সেইটোৰ ওপৰত লফুলি একশ্যন লোৱা হ'ব, সকলো একশ্যন লৈ থকা হৈছে আৰু লোৱা হ'ব। আৰমান ফাৰ্নিচাৰৰ চিচিটিভি ফুটেজ পোৱাৰ পিছতেই নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হুছেইন আলী, ইব্ৰাহিম আলী আৰু দুলাল আলী। কিন্তু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এই 3 অভিযুক্তক ফাঁচি দিয়াৰ দাবীত এই পৰিস্থিতি নুনমাটি আৰক্ষী থানাৰ সন্মুখত। পোৱা গ'ল যে নুনমাটিত কিদৰে হত্যা কৰা হ'ল এজন যুৱকক, অসমীয়া যুৱকক হত্যা কৰা হৈছে, ঋতুপৰ্ণা পেগুক হত্যা কৰা হ'ল। আৰু এই ঘটনাৰ আৰম্ভণিৰ পৰাই এই ঘটনাৰ সৈতে গোটেই খবৰ লৈ আছিলে বা এই তদন্ত কিদৰে চৰকাৰ আৰক্ষীয়ে আগবঢ়াই দিছে সেই সন্দৰ্ভতো নজৰ ৰাখিছে TMPকে। আৰু TMPকে কামৰূপ জিলাৰ সভাপতি দেৱজিৎ কুটুম আমাৰ সৈতে উপস্থিত আছে। দেৱজিৎ কুটুম ডাঙৰীয়া, এই যি হত্যাকাণ্ড সংঘটিত হ'ল তাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু চৰকাৰে এই তদন্তৰ ভাৰ CIDক অৰ্পণ কৰিলে। আজিৰ তাৰিখত আপোনালোকে প্ৰকৃত ন্যায় এই ব্যৱস্থাৰ মাজেৰে পাম বুলি আশা কৰিছেনে? সন্দেহ আছে। যদি এই ন্যায় প্ৰক্ৰিয়াৰ ওপৰত যদি ৰাইজৰ আগৰ পৰা বিশ্বাস থকা হ'লে তেতিয়া ৰাইজে ৰাজপথত নামিবলগীয়া অৱস্থা নহ'লে হয়। কিন্তু এই মাজতে এটা কথাও ক'ব লাগিব, অসম পুলিচে এই ঋতুপৰ্ণৰ কেছত যেতিয়া মাৰ্ডাৰ হ'ল, মাৰ্ডাৰ হোৱাৰ ঠিক 2 ঘণ্টাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে দোষীসকলক। কিন্তু যেতিয়া ঋতুপৰ্ণক চাকুৰে প্ৰি প্লান মাৰ্ডাৰ হয়, এইটো একচুৱেলি হুছেইন আলীয়ে যেতিয়া আৰমান হোম ফাৰ্নিচিঙৰ অ'নাৰে একচুৱেলি এইটো প্ৰি প্লান মাৰ্ডাৰ কৰাইছে হুছেইন আলী আৰু তেখেতলোকৰ পৰিবাৰক মাতি। প্ৰথম কথা, মাৰ্ডাৰ হোৱাৰ পিছত CCTV ফুটেজত আমি যোনটো দেখি পাইছোঁ ভিডিঅ', সেই ভিডিঅ'টো সম্পূৰ্ণ হুছেইন আলীৰ যেতিয়া এটেক কৰি আছিল ঋতুপৰ্ণক, হুছেইন আলীৰ দেউতাক দুলাল আলী আৰু মাক দাদাকে যেতিয়া এটেক কৰি আছিল তেতিয়া আৰমান আলীয়ে নেগলিজেঞ্চ দেখুৱাই, মতলব নেগলিজেঞ্চ আছে তাতে, সেইকাৰণে ভালকৈ ৰখোৱা নাই। যেনেধৰণে মানুহ এজনক মাৰপিট কৰোঁতে যেনেধৰণে ৰখাব লাগে বা ওচৰ চুবুৰীয়া মানুহ আছে, ওচৰত বহুত দোকান আছে, চিঞৰিব পাৰিলে হয় যে এনেকুৱা তেনেকুৱা কথা, তেখেতে সেই বস্তু কৰা নাই। সেইকাৰণে সেই ভিডিঅ' ফুটেজতে সম্পূৰ্ণকৈ ফুটি উঠিছে যে এই মাৰ্ডাৰটো পূৰ্ব পৰিকল্পিত মাৰ্ডাৰ। আৰু এই যেতিয়া নেকি চুৰিৰে ডিঙিত আঘাত কৰা হৈছিল তাৰপিছতো 1 ঘণ্টা মাটিত পৰি আছিল। 1 ঘণ্টা মাটিত পৰি থকাৰ পিছত পুলিচ আহি পাইছে। পুলিচ আহি পোৱাৰ পিছত অলমষ্ট স্পট ডেথ তাতে মই যোনটো খবৰ পাইছোঁ। তাৰ পৰা নুনমাটি থানাৰ পৰা যোনটো জেগাত ইনচিডেণ্ট হৈছিল সেই জেগালৈ অকল 1 কিলোমিটাৰ দূৰ, বেছি দূৰ নহয়। সেইকাৰণে সেইটো ঘটনা হোৱাৰ পিছতো এম্বুলেঞ্চতো ডক্তৰ 1 ঘণ্টাৰ পিছতহে লৈ গৈছে। মানুহজন পৰি আছিল মাটিতে দোকানৰ সন্মুখত পৰি থকাৰ পিছত 1 ঘণ্টাৰ পিছত ডক্তৰ লৈ গৈছে। অলৰেডি ডক্তৰে ক'লে যে মৃত ঘোষণা কৰিছে। কিন্তু মৃত ঘোষণা হোৱাৰ পিছত পৰিয়াললৈ খবৰ প্ৰথম যোনটো এম্বুলেঞ্চত লৈ গৈছিল সেই এম্বুলেঞ্চৰ ড্ৰাইভাৰজনেহে প্ৰথম পৰিয়াললৈ ফোন কৰিছিল চিলাপথাৰলৈ। তেতিয়া চিলাপথাৰৰ পৰা মোলৈ কল আহিছিল 3:30 বজাত, 3:30 বজাত 4টা বজাত। পুলিচেও কোনো ধৰণৰ প্ৰথমে যোগাযোগ কৰা নাই পৰিয়াললৈ যে এনেকৈ তেনেকৈ একো কথা যোগাযোগ কৰোৱা নাই। এম্বুলেঞ্চৰ ড্ৰাইভাৰেহে যোগাযোগ কৰিছিল প্ৰথম পৰিয়াললৈ। তাৰপিছতে আমালৈ যোগাযোগ কৰি আমি খবৰটো পাইছোঁ, লগে লগে থানালৈ আহিছোঁ। থানাত অহাৰ পিছত কৈছে যে দোষী 4জনক CCTV ফুটেজৰ পৰা দেখা মতে গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰায় 6:30লৈকে তেখেতলোকক মেডিকেল কৰাব নিয়া নাই, বাহিৰতে ধুনীয়াকৈ বহাই থৈছে যেন যুদ্ধ জয় কৰি আহিছে। লগে লগে মেডিকেল কৰি তেখেতলোকক লকাব ৰাখিছিলে। অলপ হ'লেতো কষ্ট পালে হয়, এতিয়া দেৰিকৈ ৰাখিছে। জল্দি কৰিব পাৰিলে হয়, এইটো প্ৰচেছ জল্দি কৰিব পাৰিলে হয়। কিন্তু তাৰ মাজতে অসম পুলিচকো ধন্যবাদ দিব লাগিব, যিহেতু তেখেতলোকে সফলতাৰে জল্দি এৰেষ্ট কৰিছে। আৰু এতিয়া ঋতুপৰ্ণৰ কেছত আমি ন্যায় দাবী কৰিছোঁ, কঠোৰৰ পৰা কঠোৰতম ফাঁচি হ'ব লাগে, যাতে নেক্সট টাইম এনেকুৱা ঘটনা আৰু অসমত নঘটে আমাৰ ভূমিপুত্ৰসকলৰ ওপৰত। অনুপ চেতিয়া ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে সমগ্ৰ ৰাজ্যত এজনৰ পাছত এজন হত্যা কৰা হৈছে, নিৰীহ যুৱকক হত্যা কৰা হৈছে, কিশোৰক হত্যা কৰা হৈছে। আৰু
ইয়াৰ পাছতো কিন্তু যি আইনী প্ৰক্ৰিয়াৰ কথা কোৱা হয় সেইমতে কিন্তু চৰকাৰে যিধৰণে প্ৰতিশ্ৰুতি দিয়ে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে সেয়া কিন্তু কাৰ্যত হৈ নুঠেগৈ দ্বিতীয় প্ৰশ্নটো হৈছে যে অসমত এইদৰে ভূমিপুত্ৰসকলে প্ৰাণ হেৰুৱাবলগীয়া হ'ব নেকি প্ৰথম কথা হ'ল মই আগেও কৈছোঁ যে এই আৰক্ষী বিভাগৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰিব বিচাৰ প্ৰক্ৰিয়া কিমান ত্বৰান্বিত হয় কাৰণ তেওঁলোকে যিজন বিচাৰ কাৰ্যৰ লগত মানে যিজন আৰক্ষী জড়িত যিজনে চাৰ্জশ্বিট যিজনে প্ৰস্তুত কৰিব এই চাৰ্জশ্বিটখন প্ৰস্তুত কৰোঁতেই সুন্দৰভাৱে কৰিব লাগিব আৰু সেইটো কাৰণেই অভিজ্ঞ যিসকল অফিচাৰ আছে আৰক্ষী বিভাগত অসম আৰক্ষী বিভাগতো অভিজ্ঞ লোক আছে মই নাই বুলি নকওঁ এই অভিজ্ঞ লোকৰ জৰিয়তে এই চাৰ্জশ্বিটখন প্ৰস্তুত কৰিব লাগিব আৰু এই চাৰ্জশ্বিটখনৰ ওপৰতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণকৈ নিৰ্ভৰ কৰিব গতিকে এই চাৰ্জশ্বিটবিলাক দিওঁতে আৰু তেওঁলোকে আৰু এটা কথা লক্ষ্য লাগিব অযথা সাক্ষীৰ ব্যৱস্থাটো অকণমান দীঘলীয়া কৰিব নালাগে আমাৰ শৰণীয়া ডাঙৰীয়া আছে তেওঁ বুজিব কাৰণ সাক্ষী এনেকুৱা ব্যৱস্থা 100-200 যেতিয়া সাক্ষী ব্যৱস্থা কৰি দিয়ে সাক্ষী এতিয়া 100 দীঘলীয়া যদি হয় সাক্ষীবিলাক আহোঁতে দেৰি কৰে পলম হৈ যায় তেতিয়া যিসকলে প্ৰকৃততে সাক্ষুক প্ৰমাণ আছে তেওঁলোকৰ ক্ষেত্ৰত সেইসকলকে লৈ এনেকুৱা ধৰণে চাৰ্জশ্বিটখন প্ৰস্তুত কৰিব লাগে যাতে দুখী কোনো অৱস্থাতে হাৰি যাব নোৱাৰে আৰু এইটো কথা ঠিক আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত যিটো আক্ৰমণৰ যিটো এটা মানসিকতা সকলো ঠাইতে গঢ়ি উঠিছে এইটো ক্ষেত্ৰত এটা কথা আমি সচেতন হ'ব লাগিব এইটো কি আমাৰ জাতিগত এটা বিদ্বেষ ভাৱ সৃষ্টি হৈছে নেকি বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত গতিকে এই বিদ্বেষ ভাৱ যদি সৃষ্টি হৈছে তেতিয়াহ'লে কিন্তু এইটো ভৱিষ্যতৰ কাৰণেই আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কাৰণে এটা বিপদৰ সংকেত কঢ়িয়াই আনিব আৰু সেইটো কাৰণেই এই মানসিকতাটো পৰিৱৰ্তন কৰিবৰ কাৰণে যদি জাতিগত এটা বিদ্বেষপূৰ্ণ ভাৱ এটা সৃষ্টি হৈ উঠিছে গতিকে এই ভাৱটো দূৰ কৰিবৰ কাৰণে আমাৰ যিসকল সচেতন ব্যক্তি আছে যিসকল বুদ্ধিজীৱী আছে যি সমাজ সচেতক আছে যিসকল ৰাজনীতিবিদ আছে যি দলেই নহওক তেওঁলোকে এই মানসিকতা দূৰ কৰিবৰ কাৰণে সমাজৰ পৰা এই ভাৱটো দূৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব তাৰ বাবে সকলো সমাজ সচেতন ব্যক্তিৰ প্ৰতি আমি এই সন্ধিক্ষণতে আহ্বান জনাইছোঁ নিশ্চয় আমি এই বিষয়টোত পুনৰ আলোচনা কৰিম কিন্তু এইখিনি আমি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আছে আসাম ডক্টৰৰ বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ আমি কৈ আছিলোঁ যে শেহতীয়াকৈ কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছিলে গণহত্যা হৈছিলে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে আৰক্ষী আৰু সেনাৰ জিম্মাত এজন অসমীয়া যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বৰহোলাত এই ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ দৃশ্য আজি দিনৰ ভাগত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলে এই সন্দৰ্ভত আমাৰ তিতাবৰ সংবাদদাতা সঞ্জীৱ দত্তই আমি সেই প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ যিহেতু এজন যুৱকক জয়ন্ত বৰা নামৰ এজন 26 বছৰীয়া যুৱকক এই অস্ত্ৰ সৰবৰাহ কৰা বুলি সন্দেহ কৰিছিল আৰু সন্দেহ কৰাৰ ফলত তেওঁক যোৱা নিশা তেওঁ ঘৰত গৈ ঘৰৰ পৰা তেওঁক আৰ্মি আৰু তিতাবৰ আৰক্ষীৰ সহযোগত তেওঁ ঘৰৰ পৰা উঠাই অনা হৈছিল আৰু উঠাই অনাৰ পিছত তেওঁক যোৰহাটলৈ লৈ যোৱা হৈছিলে আৰু যোৰহাটতে তেওঁক চিকিৎসা মহাবিদ্যালয়ত তেওঁক মৃত বুলি ঘোষণা কৰা হৈছিল আচলতে ঘটনাটো হৈছিল কি আমি তেওঁৰ মাকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি দেখুৱাইছোঁ তিতাবৰ বৰহোলাত এতিয়া এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব তিতাবৰলৈ ইতিমধ্যে SP আৰু ADGP আহি উপস্থিত হৈছে আচলতে ঘটনাটো কিন্তু তাক জানিবৰ বাবে উচ্চ পদস্থ এটা আৰক্ষী দল আহি তিতাবৰ বৰহোলা থানাত উপস্থিত হৈছেহি আৰু আমি প্ৰথমে মাকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে ঘটনাটো কি হৈছিল বাইদেউ আচলতে ঘটনাটো কি হৈছিল ৰাতি 12:30মান বজাত গৈছে দৰ্জাত টুকিয়াইছে তেতিয়া আমি ভয় খাইছোঁ আৰু কোনোবা আহিছে বুলি তাৰ পাছত আকৌ দুবাৰ তিনিবাৰ কেইবাবাৰো মাৰিছে দৰ্জাত টুকত মাৰোঁতে কোন বুলি সুধিলোঁ তেতিয়া বাইদেউ এগৰাকী কৈছে আমি বোলে পুলিচৰ মানুহ আহিছোঁ সেইটো কৈছে তেতিয়া আপুনি যদি বিশ্বাস কৰা নাই বোলে চাই লওক হেৰি থাকে সিহঁতি সেইটো কৈছে তাৰপৰা যেনিবা ল'ৰাটোক উঠালোঁ ল'ৰাটোৱে দৰ্জাখন খুলি দিলে খুলি দিয়া স্বত্তে ল'ৰাটোৰ ভিতৰলৈ সোমাই গ'ল গোটেই যি য'ত আছে লুটিয়াই পুটিয়াই চালে একো নাপালে একো নোপোৱা চৰ্তত তাৰপৰা কিবা চাইন ল'বলৈ ল'ৰাটোৰ ভাগৰ চাইন ল'লে লৈ পিনে তাৰপৰা মোক কৈছে বাইদেউ আপুনিও চাইন দিয়ক কৈছে চাইন মোৰ কি কাৰণে চাইন দিব লাগে কিহৰ কাৰণে চাইন দিব লাগে এই বোলে একো নহয় বোলে চাইনটো বোলে এতিয়া বোলে থানালৈ লৈ যাওঁ বোলে সোধ পোছ কৰিম যে সেইটো কাৰণে বোলে চাইনটো লাগে সেইটো ক'লে
চাইনটো দি সেইকাৰণে বহুত ৰৈ থাকিলোঁ অকণমান দেৰি ৰোৱাৰ পিছত আকৌ কৈছে একো নহয় বাইদেউ দিয়ক বোলে চাইনটো দিয়ক বোলে একো নহয় বোলে আমি সোধোহে কৰিম তাৰপৰা আকৌ আহিব সময়তো ছাৰ বোলো কাইলৈ ৰাতিপুৱাই পঠিয়াম সেইটোৱে কৈছোঁ ৰাতিপুৱা বোলে নহ'ব মই আহিছোঁ যেতিয়া বোলে লৈয়ে যাম অচি ছাৰে সেইটোৱে ক'লে আৰু লৈয়ে আহিলে কোন কোন আহিছিলে যেতিয়া নিবলৈ আহিছিলে আপোনাৰ ল'ৰাজনক যেতিয়া আপোনাৰ ঘৰলৈ অভিযান চলাবলৈ আহিছিলে তেতিয়া আৰক্ষী দল আৰ্মিও গৈছে CSFও গৈছে এতিয়া একো মই কৰাই লাগিলো গোটেই কপনি উঠিলে মই বহিয়ে ল'লো নাচালোৱে কোন কোন গ'লো যেতিয়া ল'ৰাজনৰ খবৰটো পালে যে মৃত বুলি কেনেকে আমি গম নাপাওঁ আমি নিজে আহিছোঁ খবৰ ল'বলৈ থানালৈ আহোঁতেও তেওঁ আমাক কোৱাই নাই নাই কোৱা এই মোক যোৰহাটলৈ যাবলৈ GMCত আছে বুলি অকল মোক যাবলৈ ল'ৰালৈকে যাবলৈ পঠিয়াইছে মই বোলো অকলে নাযাওঁ লগত যাব লাগিব আৰু কোনোবা মই বেমাৰী মানুহ মই অকলে যাব নোৱাৰোঁ সেইটোৱে কৈছোঁ কোৱা স্বত্তে বোলে আপোনাক বোলে মাতি আছে কল কৰিছে যাবই লাগিব বোলে সোনকালে মাতিছে বোলে আপোনাক তেতিয়া এই মামাক মামীয়েক আহিছিলে এই বেংকলৈ দক্ষিণ বেংকলৈ গৈছে সেয়াৰ পৰা গাড়ীত উঠাই আনিছেগৈ মই বোলো আমি অকলে নাযাওঁ বাতৰি চাইহে গম পালে যে আপোনাৰ গমেই পোৱা নাই তেতিয়ালৈকে গমেই পোৱা নাই ৰ'ব তাৰ পৰা ঘূৰি আহি মই বোলো আপোনালোকৰ থানা মানুহ যাব লাগিব এজন তেতিয়াহে যাম আমি যোৰহাটলৈ GMCলৈ তাৰ পৰা থানাত সোমোৱাই দিলে সোমোৱাৰ পিছত মোৰ জোৱাইটো আহিলে জোৱাইটোৱে তেতিয়া নিউজত দেখিলে কৈছে তেতিয়া জোৱাইটোৱে মোক কৈছে জোৱাই ক'বই নোৱাৰিলে এনেই তেতিয়া জানিলোঁ আৰু যেনিবা জোৱাইটো কান্দি পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মাকৰ ভাষ্য শুনিলে আছাম ঘটনা পক্ষৰ সংঘটিত কিদৰে যুৱকজনক লৈ যোৱা হৈছিলে মানস শৰণীয়া ডাঙৰীয়া এই পৰিয়ালটোৱে এই মাতৃগৰাকীয়ে এতিয়া ন্যায় কিদৰে পাব কিদৰে আগবঢ়া উচিত মই অলপ আগতে কৈছিলোঁ যে আৰ্মি নোৱাৰে কিন্তু এতিয়া যিটো গম পালোঁ যে পুলিচ আছে এতিয়া যদি আপুনি সুপ্ৰিম কোৰ্টৰ আমি জাজমেণ্টৰ কথা বাদেই দিছোঁ আমি যদি এনেও আইনবিলাকত কোৱা হৈছে যে যদি কোনো মানুহ এজন যদি কিবা ঘটনাৰ লগত জড়িত থাকে বা তাক ঘৰত বিচাৰি যাবলগীয়া হয় জেনেৰেলি আফটাৰ ছানছেট যাব নোৱাৰে আৰু ছানৰাইজৰ পিছত যাব লাগে অৰ্থাৎ ৰাতি সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে কোনো ডমিচিলাৰী বা ঘৰত কোনো পুলিচে নোৱাৰে যদি ভাবে যে মানুহজন টেৰৰিষ্ট ডেডেড সেই মানুহজনক কোনো কাৰণত কৰায়ত্ব কৰা সম্ভৱ নহয় মানে ৰাতিহে পৰাটো সম্ভৱ তেতিয়া তেওঁলোকে এই যিখন ভিলেজ হেডমেন তেওঁক লৈ যাব লাগে আৰু গাঁৱৰ মানুহ দুজন লৈ যাব লাগে এই যে কৈছে ৰাতি 12টা বজাত গৈছে এইটো তেওঁ পুলিচ অফিচাৰ হ'লেতো এইটো ভুল কৰিছে তেওঁটো আইন উলংঘ কৰিছে কাৰণ গাঁওবুঢ়া অবিহনে যদি গাঁওবুঢ়া নহয় যদি চিটি হয় তেতিয়াহ'লেও তাত কোনোবা এজন তাৰ স্থানীয় ব্যক্তিক অৰ্থাৎ যিজন সমাজ বা ছ'চিয়েল ৱৰ্কাৰ যাৰ চবেই চিনি পায় তেনেকুৱা ধৰণৰ ব্যক্তি দুজনমানক লৈ যাব লাগে যে আমি অমুকৰ ঘৰটো ৰেড কৰিম এজন ডেডেড মানুহ আৰু আজি নহ'লে তেওঁ আজি ঘৰ সোমাইছে তেওঁ কৰায়ত্ব কৰাটো সম্ভৱ নহয় কিন্তু এই যুৱকজনৰ ক্ষেত্ৰত এই নিৰীহ মানুহৰ ক্ষেত্ৰত যিহেতু তেওঁলোকে ৰাতি 12টা বজাত যোৱা বুলি কৈছে এই ক্ষেত্ৰত পুলিচে যিকৰণৰ কাৰণে যিমান দুখী হ'লেও অন্ততঃ তেওঁক যদি ভাবে যে ৰাতি আমি 12টা বজাত বা তেওঁলোকে এটা কাম কৰিব পাৰে যদি তেওঁলোকে ভাবে যে সম্ভৱেই নহয় তেওঁক ঘৰটো ঘেৰাও মানে ঘৰটো তেওঁক ঘৰৰ পৰা কৰায়ত্ব মানে কৰিব নোৱাৰিলে তেতিয়া তেওঁলোকে গোটেই ঘৰটোক ৰাতিপুৱালৈকে কৰ্ডন কৰি ৰাখিব লাগে আইনমতে যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া তেওঁলোকৰ ইমান আৰ্মি লৈ গৈছে পুলিচ বাহিনী লৈ গৈছে তেওঁলোকে এই ডেকা ল'ৰাজনৰ ঘৰটো কৰ্ডন কৰি থকা সাধাৰণ গাঁৱৰ মানুহ কি অসুবিধাটো আছিল বা তাৰ ভিলেজ হেডমেনজনক নজনোৱাৰ অসুবিধাটো কি আছিল গতিকে এইটো দেখা গৈছে যে তেওঁলোকে কৈছে যে আৰ্মছ সৰবৰাহ কৰে যদি ঘৰৰ ভিতৰত আৰ্মছ আছে ৰাতি ৰেড কৰিলেও পাব ৰাতিপুৱা ৰেড কৰিলেও পাব কথাটো হ'ল তেওঁ ঘৰৰ ভিতৰৰ পৰা যে কোনো বস্তু তেওঁ ওলাই যাব নোৱাৰে কোনো তেওঁলোকে যে সন্দেহ কৰিছে যে আম সৰবৰাহ কৰে সেইটো যাতে তেওঁ উলিয়াই নিব নোৱাৰে যে সেই ক্ষেত্ৰত তেওঁলোকে ঘৰটো কৰ্ডন কৰি ৰাখিব লাগে গতিকে যেহেতু তেওঁলোকে ৰাতি 12টা বজাত গৈছে যেহেতু তেওঁলোকে যাব পাৰে যে আইনৰ দৃষ্টিত থানাত তেওঁলোকে এণ্ট্ৰি কৰি যাব পাৰে এণ্ট্ৰি নকৰিলেতো আৰু ডাঙৰ ঘটনা যদি তেওঁলোকে জেনেৰেল ডায়েৰীত এণ্ট্ৰি কৰা নাই অমুকৰ ঘৰ ৰাতি 12টা বজাত আমি ৰেড কৰিবৰ কাৰণে মোৰ লগত সংঘীয় ষ্টাফ সহ ইমানজন আৰ্মি অফিচাৰ এনেকৈ হেৰি ৰিকুৱেশ্যন দি অনা হৈছে এনেকৈ যদি তাত লিখা নাই তেতিয়াতো তেওঁ আৰু দুখী হ'ব গতিকে এইটো দেখা যায় যে অসম পুলিচে অন্ততঃ আমাৰ চেতিয়া ডাঙৰীয়াই কৈছে যে অসম পুলিচত ভাল মানুহ আছে ভাল মানুহ কিন্তু ভাল মানুহ থাকিলেও ভাল মানুহ বোলে এই যিবোৰ অনভিজ্ঞ পুলিচ অফিচাৰ
এইবোৰক তেওঁলোকে ডেৰগাঁৱত পুলিচত যেতিয়া জইন কৰে ট্ৰেইনিং দিওঁতে তাত জেনেৰেলি মোটামুটি ড্ৰিলৰ বাহিৰেও আইন সম্পৰ্কে IPC CRPC সাধাৰণ যিখিনি ন্যূনতম আইন ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰাৰ কাৰণে এজন মানুহক কেনেকৈ এৰেষ্ট কৰা যায়, এজন মানুহক কেনেকৈ সোধপোছ কৰা যায়, এইখিনি ট্ৰেইনিং দিয়া হয়। কিন্তু তেওঁলোকক এইখিনি ট্ৰেইনিং দিয়া হোৱা নাছিল নেকি? সেইকাৰণে কৈছোঁ যে অসম পুলিচক যথেষ্টখিনি মানসিকভাৱে এতিয়া প্ৰস্তুত কৰিবলগীয়া হৈছে। আজি নুনমাটিৰ ঘটনা ঘটিছে, আজি ক'ৰবাৰ ঘটনা ঘটিছে, কোনোবা মানুহে মাৰ্ডাৰ কৰাৰ পিছত সাৰি যায়, এইবোৰ কি হৈছে? গতিকে এই ক্ষেত্ৰত দেখা যায় যে এই পুলিচ অফিচাৰজন যিজন বিষয়াই ৰাতি গৈছিল আৰু বিষয়াজনৰ বাহিৰেও যিজন OC, কাৰণ এজন বিষয়াই OC-জনক নোযোৱাকৈ নাযায়। যদি OC নিজে গৈছে মই নাজানো, আটাইবোৰে দেখি যদি আৰ্মি তেওঁলোকে আনিছে আৰু তেওঁলোকে যদি এজন মানুহক সুস্থ শৰীৰে আনিছে, উইদিন এটা টাইমৰ ভিতৰত মেডিকেল চেকআপ কৰাব লাগে যে তেওঁলোক সুস্থ শৰীৰে আনিছে, তাৰ বা আগৰে বেমাৰ আছিল, আগতে বেমাৰ হ'লে তেওঁলোকে সোধপোছ কৰে, যথেষ্টখিনি কেয়াৰ ল'ব লাগিব যাতে মানুহজনৰ ভয় খাই মৃত্যু নহয় বা কিবা এটা চক নহয়। তেওঁলোকে নিশ্চয় 3rd ডিগ্ৰী ইউজ কৰিছে। আৰু যদি ক্ৰাইমটো চাব লাগিব, তেওঁ সন্দেহ কৰা হৈছে, তেওঁ কোৱা নাই যে 10জন মানুহ মাৰি পলাই গৈছে, এইটো কোৱা নাই যে তেওঁ 2টা বম দি পলাই গৈছে, এইটো কোৱা নাই যে তেওঁ অমুকত এনেকুৱা সন্ত্ৰাস কৰি পলাই গৈছে। এটা আৰ্মছ কোৱা মতে মই কৈছোঁ তেওঁ সৰবৰাহকাৰী বুলি কৈছে। গতিকে তেওঁৰ ক্ষেত্ৰত 3rd ডিগ্ৰী ইউজ কৰাৰ কোনো প্ৰয়োজন নাই। নিশ্চয় 3rd ডিগ্ৰী ইউজ কৰিলে, আদাৰৱাইজ এজন মানুহ পুলিচৰ লকআপত মৰিব নোৱাৰে। এতিয়া যদি আমি যাওঁ যে মণিপুৰত 2000 চনৰ পৰা 2012লৈকে 1528জন মানুহক এনেধৰণৰ আৰ্মি আৰু পুলিচ, আছাম ৰাইফলৰ পুলিচৰ হাতত মৃত্যু হৈছিল। আৰু তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছিল, যিবিলাক ৱাইফবিলাকে সুপ্ৰিম কোৰ্টে এখন আবেদন দাখিল কৰিছিল 2007 আৰু সেইখন আবেদন শুনানি গ্ৰহণ কৰি সুপ্ৰিম কোৰ্টে গাইডলাইন দিছে কেনেকৈ আৰ্মিক ইউজ কৰিব লাগে, কেনেকৈ পুলিচে সন্ত্ৰাসবাদী বা এনেকুৱা ধৰণৰ বিচাৰিব গ'লে কেনেকৈ যাব লাগে, মহিলাক কেনেকৈ ট্ৰিট কৰিব লাগে, এই গোটেই গাইডলাইনবোৰ দিয়া আছে আৰু সেইটো প্ৰত্যেক ষ্টেটেই ফ'ল' কৰিব লাগে। কিন্তু সেইটো যদি দেখা যায়, আৰু তাত কম্পেনচেশ্যনো দিছে, এজন ৰিটায়াৰ্ড সুপ্ৰিম কোৰ্টৰ জাজে তাক ইনভেষ্টিগেশ্যন কৰাইছে, প্ৰত্যেকটা ফেমিলিৰ 1528টা প্ৰত্যেকটা ফেমিলিক যি 1528জনক এনেকুৱা পুলিচৰ নিৰ্বিচাৰত মৃত্যু, সন্ত্ৰাসবাদী বা এইটো নহয়, তাত ফল্ছ এনকাউণ্টাৰ, কেতিয়াবা আনি ঘৰত 3rd ডিগ্ৰী ইউজ কৰিছে, আৰ্মিয়ে কেতিয়াবা উগ্ৰপন্থী বুলি এনেই মাৰি দিছে সাধাৰণ মানুহক। এই যে 1528টাৰ ওপৰত গোটেই সুপ্ৰিম কোৰ্টে কৈছে, আৰু এইটো অসম চৰকাৰৰ পুলিচ বিভাগৰ বা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰা গোটেই বিভাগৰ নিশ্চয় জ্ঞাত, কাৰণ আইন এটা জ্ঞাত নহয় বুলি ক'ব নোৱাৰে, কাৰণ এইবোৰৰ ইনষ্ট্ৰাকশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টাইমে আহি থাকে। এই ক্ষেত্ৰত দেখা যায় যে অসম পুলিচৰ যথেষ্টখিনি আধুনিকৰণ হ'ব লাগে আৰু যথেষ্টখিনি তেওঁলোকক এই সম্পৰ্কে ট্ৰেইন আপ কৰিব লাগে। কিন্তু প্ৰশ্নটো হৈছে যে কি পৰিস্থিতিত এনেধৰণৰ অকথ্য নিৰ্যাতন চলাবলগীয়া হ'ল, যাৰ ফলশ্ৰুতিত এই যুৱকজনৰ মৃত্যু হ'ল। ইয়াৰ আঁৰত আচলতে সমগ্ৰ ৰাজ্যত সেনাবাহিনীয়ে পুনৰবাৰ এক সন্ত্ৰাস সৃষ্টি কৰিব বিচাৰিছে নেকি, সেয়াও প্ৰশ্ন উত্থাপিত হৈছে। ৰুবুল দাস ডাঙৰীয়া। হয়, নিশ্চিতভাৱে ইতিমধ্যে আমাৰ অনুপ চেতিয়া ডাঙৰীয়া আৰু মানস ৰাণে ডাঙৰীয়াই বিস্তৃত আকাৰে গোটেই কথাখিনি কৈছেই। অনুপ চেতিয়া ডাঙৰীয়াই আৰক্ষী বিভাগ, গৃহ বিভাগৰ দুৰ্বলতা বুলি কৈছে। আচলতে ই দুৰ্বলতা নহয়, অসম চৰকাৰখনৰ গৃহ বিভাগটো আৰু আৰক্ষী বিভাগটো লাজ লগাই ব্যৰ্থ হৈছে। এইখন অসম চৰকাৰৰ যিটো গৃহ বিভাগ, যিটো আৰক্ষী বিভাগ, এই আৰক্ষী বিভাগৰ আৰক্ষী কনিষ্টবলসকলৰ পৰা আৰম্ভ কৰি DGPলৈকে কোনোবা দিনা 11 মানুহৰ চুৰ সোমালে 24 ঘণ্টাৰ ভিতৰত চুৰজন ধৰাৰ ৰেকৰ্ড আছেনে? নাই। ডকাইত ধৰাৰ ৰেকৰ্ড আছেনে? নাই। গুৱাহাটী মহানগৰীত দৈনন্দিন কিমান ঘটনা ঘটি থাকে, কোনোবা এটা ঘটনা সফলভাৱে পৰিঘটনাটি ঘটাইছেনে, তদন্ত কৰিছেনে? নাই। তাৰমানে নাই। এই আৰক্ষী বিভাগটো ইমানকৈ ব্যৰ্থ, ইয়াৰ কথা কৈ আৰু বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে। ইয়াৰ এটা কাৰণো নিশ্চয় নথকা নহয় দেই। মই ভাবোঁ যে তিতাবৰ বৰহোলাৰ ঘটনাটো এটা পৰিকল্পিত মাৰ্ডাৰ। এই বিভাগটো আৰক্ষী বিভাগটোৱে আচলতে আৰ্মিক লগত লৈ তেওঁলোকে আৰ্মিৰ সহায়ত তেওঁলোকে এনেকুৱা অপাৰেশ্যনবিলাক কৰিব লাগে। যদি কোনো টেৰৰিষ্টক ধৰিবৰ বাবে আৰক্ষীয়ে আৰ্মিৰ সহায় লয়, এইটোৱেতো আইনৰ ইউনিফাইড কামাণ্ড ষ্ট্ৰাকচাৰৰ তাৰ প্ৰণালী। কিন্তু অসমত কি হৈছে, যোৱা সময়ছোৱাত আমি দেখিলোঁ অসম আৰক্ষীয়ে আৰ্মিৰ সহায় নিবিচাৰে। আৰ্মিয়ে নিজাববীয়াকৈ ইনফৰ্মেশ্যন কালেক্ট কৰিব, সঁচাই মিছাই তেওঁলোকে কিছুমান চোৱাংচোৱা মানুহ ঠিক ঠাক কৰিব, তেওঁলোকৰ চোৱাংচোৱাৰ ভিত্তিত তথ্যত ভিত্তিক নোহোৱাকৈ কিছুমান সঁচা মিছা খবৰ আনি তেওঁলোকে বিভিন্ন ধৰণৰ ল'ৰাবিলাক হত্যা কৰাৰ পৰিকল্পনা কৰে। আৰু এই কথাটো কিন্তু মই ভাবোঁ যে ভাৰত চৰকাৰৰ তৰফৰ তেওঁলোকক নিৰ্দেশ দিয়া হয়, আৰু তেওঁলোকে যেতিয়া অপাৰেশ্যন কৰে তেতিয়াহে তেওঁলোকে পুলিচক বিচাৰে। আৰু অসম চৰকাৰক মই ভাবোঁ DGPৰ পৰা এজন কনিষ্টবললৈকে, হোমগাৰ্ডলৈকে এনেকুৱা এজন আৰক্ষী বিষয়া কৰ্মচাৰী নোলাব য'ত আৰ্মিক তেওঁলোকে নিৰ্দেশ দিব পাৰিব। তেওঁলোকৰ সাহস নাই। অসম চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা আৰু সম্পূৰ্ণ দুৰ্বলতাৰ কাৰণে আচলতে এনেবোৰ ঘটনা ঘটিছে। এটা সময়ত সন্ত্ৰাসবাদ নিৰূপণৰ নামত তেনেকুৱা ঘটনা ঘটিছিলে, আৰু এতিয়া আপুনি চাওক কেনেকুৱা এটা ট্ৰেইন সৃষ্টি কৰা হ'ল, কেনেকুৱা এটা গণতন্ত্ৰক হত্যা কৰা হৈছে গোটেই অসমখনত।
প্ৰতিবাদ কৰিব কোনেও নোৱাৰে। আপুনি দেখিছে কেৱল মাত্ৰ কা আন্দোলনত প্ৰতিবাদ কৰাৰ বাবে কা আন্দোলনৰ সান্ধ্য ভংগৰ আছিল আৰু 5জন অসমীয়া তেজাল যুৱকক এই পুলিচ বাহনে পুলিয়ে হত্যা কৰা নাছিলে নেকি? তাৰ বিচাৰ কিবা হ'লনে? তাৰ বিচাৰ একো নহ'ল। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা আমাৰ নিচিনা মানুহবিলাকক, অখিল গগৈৰ দৰে মানুহবিলাকক মাহৰ পিছত মাহ ভুৱা গোচৰত মানে মনে খোজা গোচৰত দিনৰ পিছত দিন মাহৰ পিছত মাহ তেওঁলোকে জেলত পোতাশালত নিক্ষেপ কৰি ৰাখিছে। কোনো ধৰণৰ বিচাৰ হোৱা নাই। আইনৰ কথালে তেওঁলোকে কোনো কেৰেৰ নকৰে। অৰ্থাৎ গোটেই ঘটনাবিলাক অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ, বিজেপি চৰকাৰৰ, আমাৰ সৰ্বানন্দ সোণোৱাল আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ পৃষ্ঠভাৱে ঘটি আছে। এতিয়া নিৰ্বাচন যিমানে চমু চাপি আহিছে, এতিয়া কৰোণা মহামাৰীৰ সময়ত আপোনাৰ প্ৰতিবাদ কৰাটো বন্ধ। কিন্তু মানে গণতান্ত্ৰিক নীতি নিয়ম মানি চলি, কৰোণাৰ বিধি নিয়ম মানি চলি সামাজিক দূৰত্ব বজাই প্ৰতিবাদ কৰিলে এতিয়া তেওঁলোকৰ প্ৰতিবাদসকলক ধৰি লৈ পেলাই কোৱাৰেণ্টাইন চেণ্টাৰলৈ গ্ৰেপ্তাৰ কৰা নিচিনা প্ৰতিবাদ হৈছে। তাৰমানে এনেকুৱা এটা স্বৈৰাচাৰী শাসন চলি আছে। এই শাসনৰ কোনো ধৰণৰ ন্যায় নাই, এই শাসনৰ কোনো ধৰণৰ বিধি প্ৰণালী নাই। যাৰ চৰকাৰৰ যাৰ যি ইচ্ছা তাকে কৰি থকা হৈছে। আৰু যিমানে নিৰ্বাচন চাপি আহিছে, এইখন চৰকাৰে এই দলে বুজাইছে যে আমাৰ বিৰুদ্ধে কোনো কথা নক'বা, আমাৰ বিৰুদ্ধে কোনো কাম কাজ নকৰিবা। এনেধৰণৰ কিছুমান প্ৰি প্লেন মাৰ্ডাৰ পুলিচে আৰ্মিয়ে কৰি পেলাই এটা সন্ত্ৰাস সৃষ্টি কৰি, এটা মানে ডবল সৃষ্টি কৰি গোটেই চৰকাৰখনে অহা ছমাহৰ পিছত যি নিৰ্বাচন হ'ব, এই নিৰ্বাচন পাৰ হ'বলৈ তেওঁলোকে মই যে এটা পৰিৱেশ ৰচনা কৰিব এনেবোৰ ঘটনা ঘটাবলৈ লাহে লাহে আৰম্ভ কৰিছে। হয়, আমি এই বিষয়খিনি আৰু আলোচনা কৰিম, কিন্তু এইখিনি আমি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। আমি আন এক বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। কিছুদিন পূৰ্বে এক হত্যাকাণ্ড সংঘটিত হৈছিলে, তাৰ পাছতেই এই হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ কথা ঘোষণা কৰিছিলে অসম চৰকাৰৰ তৰফৰ পৰা। 15 দিনৰ ভিতৰত ন্যায়িক তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ কথা কোৱা হৈছিলে, কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। যাৰ ফলশ্ৰুতিত সেই যুৱকজনৰ পিতৃ মাতৃয়ে ৰাজপথলৈ আহি প্ৰতিবাদ কৰিবলগীয়া হৈছিলে। আৰু এই ঘটনাৰ মই ক'ব বিচাৰিছোঁ দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ ঘটনা। আমি এই ক্ষেত্ৰত এক প্ৰতিবেদন আমাৰ আছে, এই প্ৰতিবেদন আমি দেখুৱাই ল'ব বিচাৰিছোঁ। ৰাজ্য কঁপাই যোৱা দেৱাশিষ গগৈ হত্যাকাণ্ড, তদন্তৰ নামত ভেকু ভাওনা, ন্যায় বিচাৰি ৰাজপথত পিতৃ মাতৃ আৰু ভগ্নী। মৰিয়নিৰ গাভৰু পৰ্বত চাহ বাগিচাত এদল উন্মাদ লোকৰ জিঘাংসাৰ বলি হোৱা দেৱাশিষ হত্যাকাণ্ডৰ তদন্তৰ নামত কি চলিছে? দেৱাশিষ গগৈ হত্যাকাণ্ডৰ তদন্তৰ নামত মৰিয়নি আৰক্ষীয়ে ভেকু ভাওনা চলাই অহাৰ অভিযোগ উত্থাপন কৰি ৰাজপথত প্ৰতিবাদত নামিল প্ৰয়াত দেৱাশিষৰ পিতৃ মাতৃ আৰু ভগ্নী। আহ্বান জনাইছোঁ যাতে ন্যায়িক প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিব লাগে, প্ৰকৃত দোষীক দৃষ্টান্তমূলক শাস্তিৰ লগতে ফাঁচী অৰ্ডাৰ হ'ব লাগে। আৰু আমাৰ ল'ৰাটোৱে আমি পিতৃ হিচাপে কৈছোঁ আৰু শেষ হত্যাৰ মানে সিদ্ধান্ত হ'ব লাগে। আমি এটা কথা বাৰম্বাৰ আমি চৰকাৰৰ প্ৰশাসনকো আহ্বান জনাই আছোঁ যে আমাৰ যিজন আমাৰ ল'ৰাটোৰ লগত অতি ক্ল'জ আছিল হেমন্ত নায়ক, তেওঁ থানাৰ পৰা এৰি দিয়া হৈছে। কি কাৰণে হেমন্ত নায়কক আজি থানাৰ পৰা এৰি দিয়া হৈছে? যে এই তদন্ত প্ৰক্ৰিয়া যাতে ৰাজনীতিকৰণ কৰিব নালাগে। আমি সকলো দল সংগঠনলৈ আহ্বান কৰাইছোঁ, অকল দেৱাশিষ জ্যোতি গগৈয়ে নহয়, সকলোৰে আমি যাতে একোজনকৈ সন্তান হেৰুৱাব লগা নহয়। কাৰো সন্তান আজি যি হেৰুৱাইছে, আমাৰ সপোনবোৰ তেওঁলোকে থানবান কৰি দিলে। গতিকে কাৰো যাতে এই সপোনবোৰ থানবান হোৱাৰ প্ৰক্ৰিয়া নকৰে, তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে আৰু ন্যায়পালিকাই যাতে উচিত তদন্ত কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা তাৰ আহ্বান জনাইছোঁ। দেৱাশিষ গগৈ হত্যা কৰা আজি 16 দিন অতিক্ৰম কৰিলে। 16 দিনৰ পাছত আজিৰ তাৰিখলৈ যেনেধৰণে তদন্ত প্ৰক্ৰিয়া কৰিব লাগিছে সেই তদন্ত প্ৰক্ৰিয়া কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীৰ হাতত গৃহ বিভাগ আছে, গৃহ বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ লগে লগে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হ'ল। আদিত্য দাসে যিটো ভিডিঅ' কৰিছিল বা দেৱাশিষ গগৈ গোটেই তথ্য তেওঁৰ গুৰিত আছে, কিন্তু আজিৰ তাৰিখলৈ কিন্তু জিলা প্ৰশাসনে আদিত্য গগৈৰ পৰা কোনো এটা ষ্টেটমেণ্ট লোৱা নাই। এই কথাটোৱে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ, ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। দেৱাশিষ গগৈ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি আৰু প্ৰধান এয়া দেখিবলৈ পোৱা গ'ল যে দেৱাশিষ গগৈৰ যি হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰ ন্যায় বিচাৰি আজি এইদৰে ৰাজপথলৈ তেওঁৰ পিতৃ ওলাই আহিবলগীয়া, তেওঁৰ মাতৃ ওলাই আহিবলগীয়া হৈছে। অনুপ চেতিয়া ডাঙৰীয়া, আপুনিও গৈছিলে সেই স্থানলৈ আৰু দেৱাশিষৰ পৰিয়ালৰ সৈতে আপুনি কথা পাতিছিলে, কিন্তু আজিৰ তাৰিখত দেৱাশিষৰ পিতৃ মাতৃ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে 16 দিনৰ পাছতেই যে তেখেতসকলক ন্যায় লাগে। এইখন চৰকাৰৰ দিনত এই পৰিয়ালটোৱে, এই পিতৃ মাতৃয়ে ন্যায় পাবনে? আপুনি কি ভাবে?
যে যিটো আৰক্ষী বাহিনীৰ যিটো নৈপুণ্যতা আৰু যিটো তেওঁলোকে যি পাৰদৰ্শিতাৰে যিটো বিচাৰ কাৰ্য আৰম্ভ কৰাৰ দৰকাৰ আছিল সেইখিনি তেওঁলোকে কৰিব পৰা নাই বুলি তাৰ বক্তব্যৰ পৰাই প্ৰমাণিত হৈছে। কাৰণ আদিত্য গগৈ যিজনে গোটেই তথ্যখিনি তেওঁ স্বচক্ষে দেখিছিল, তেওঁৰ পৰা তেওঁৰ ওচৰলৈ আজিলৈকে আৰক্ষী যোৱা নাই বা তেওঁক আজিলৈকে তেওঁলোকে সোধ পোছ কৰা নাই। গতিকে ইয়াৰ পৰাই যে তেওঁলোকৰ যিভাৱে যোগ্যতা সম্পন্ন কোনো এজন ব্যক্তিক যিজনে অনুসন্ধানকাৰী আছে, এই অনুসন্ধানকাৰী এজন উপযুক্ত বিষয়াক তাক নিযুক্ত দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, যাতে এই বিচাৰ প্ৰক্ৰিয়াটো একেবাৰে চুকত গৈ পেলাই পৰি নাথাকে আৰু যাতে উপযুক্ত তদন্তকাৰী বিষয়া যদি হয় তেওঁ নিশ্চয় যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, যিটো গাভৰু চাহ বাগিচাত যিটো 28 টিলা যিটো ক্ষেত্ৰ, যিটো পৰ্যটকৰ কাৰণে আকৰ্ষণীয় স্থান, সেইটো অসম চৰকাৰে অধিগ্ৰহণ কৰি পেলাই তাত যিখন বাগান কৰ্তৃপক্ষই গেট বহুৱাইছে, মানে সেই গেটখন উঠাই দি পেলাই অসম চৰকাৰে সেইটো পুৰাতত্ব বিভাগৰ অধীনলৈ আনিব লাগে আৰু তাক পৰ্যটন বিভাগে তাক মানে যাতে পৰ্যটক হিচাপে আহে, মানুহ যায় চাব পাৰে, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। নহ'লে কাৰণ সেইটো কোনো বাগিচাৰ কেতিয়াও পৈতৃক সম্পত্তি নহয়, এইটো এটা আমাৰ চৰকাৰৰ সম্পত্তি, ৰাজহুৱা সম্পত্তি, তাক চাবলৈ মানুহ যাবই। গতিকে ভৱিষ্যতে তেওঁলোকৰ যাতে মানে নিজৰ মানে এটা মানে তেওঁলোকে যাতে দাবী কৰিব নোৱাৰে বাগান কৰি সেই কৰ্তৃত্বটো তেওঁলোকৰ পৰা কাঢ়ি ল'ব লাগিব। আৰু চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে এইটো দ্ৰুত বিচাৰ কৰি যাতে অন্ততঃ 3 মাহৰ ভিতৰত এই শাস্তি প্ৰদান কৰি পেলাই প্ৰকৃত দোষীয়ে যাতে শাস্তি পায় আৰু পৰিয়ালটোক তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আজি মই দেখিছোঁ দেৱাশিষৰ মাতৃ, মই যোৱা দিনাও তেওঁলোকে চেলাইন লৈ আছে, তেওঁ নিজে খাব বব নোৱাৰা হ'ল, থিয় হ'ব নোৱাৰা হ'ল, চেলাইন লৈ লৈ বাচি থাকিবলগীয়া হৈছে। এই পৰিৱেশৰ পৰা পৰিয়ালটোক যাতে ৰক্ষা কৰে, উদ্ধাৰ কৰে, তাৰ ক্ষেত্ৰত অসম চৰকাৰে, আৰক্ষী বিভাগে, গৃহ মন্ত্ৰণালয় তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। হয়, দেৱজিৎ কুটুম, ঋতুপৰ্ণ পেগুৰ যি হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ তদন্ত দেখিবলৈ পোৱা গ'ল যে CIDৰ জৰিয়তে আৰম্ভ কৰা হৈছে। আজিৰ তাৰিখত আপোনালোকে চৰকাৰক কি আহ্বান জনাব? আহ্বান জনাম যে অনুৰোধ আৰু দাবী, চৰকাৰে যোৱাকালি ঘোষণা কৰিছে 2 লাখ টকা এককালীন সাহাৰ্য। কিয় 2 লাখ টকাই দিবলগীয়া হ'ল? আমাৰ ডিমাণ্ড এইটোৱে যে 15 লাখ টকা দিব লাগে সাহাৰ্য, আৰু যোনটো ঋতুপৰ্ণৰ ৱাইফ তেখেতক এটা চৰকাৰী চাকৰি দিব লাগে, চৰকাৰী চাকৰি দি সংস্থাপন দিব লাগে। আৰু দ্বিতীয় দাবী হ'ল যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে। আৰু তৃতীয় হ'ল যে 60 দিনৰ ভিতৰত চাৰ্জশ্বিট জমা দিব লাগে আৰু তাতে একো খুঁত থাকিব নালাগে, উচিত তদন্ত কৰি চাৰ্জশ্বিট জমা দিব লাগে। সেইটোৱে আমাৰ দাবী। হয়, ৰুবুল্লাহ ডাঙৰীয়া, খুব চমুকৈ সামগ্ৰিকভাৱে আমি কেইবাটাও মইতো ভাবোঁ যে ইন্দ্ৰজিৎ পেগু বা দেৱাশিষ গগৈ ঘটনাবিলাক কেৱলমাত্ৰ এটা ঘটনা নহয়, এই ঘটনাবিলাক আচলতে এটা সামাজিক ব্যাধি ৰূপে এতিয়া পৰিগণিত হৈছে। চৰকাৰখনৰ এনেকুৱা মানসিকতা হৈছে, ক'ৰবাত কিবা এটা হত্যাকাণ্ড হ'ব, লগে লগে 2 লাখ টকা 5 লাখ টকা এটা পেকেজ ঘোষণা কৰিব। এইটো চৰকাৰ যেন এটা মানে তেওঁলোকে এটা ৰেডিমেড তেওঁলোকে এটা সমাধান বুলি তেওঁলোকে ভাবিছে। আচলতে চৰকাৰৰ আৰক্ষী বিভাগটোৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত তড়িৎ গতিৰে তদন্ত কৰি এই তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগে আৰু দোষী ব্যক্তিসকলৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। আজিলৈকে ঝংকাৰ শইকীয়া, ডিফুৰ ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ পৰা সৌ সিদিনা নীল অভিৰ হত্যাকাণ্ড, সৌ সিদিনা ডক্টৰ দেৱকান্ত গগৈৰ হত্যাকাণ্ড, বা সৌ সিদিনা আপোনাৰ এই আমাৰ ইন্দ্ৰজিৎ পেগুৰ হত্যাকাণ্ড, এনেকুৱা এই কোনো ঘটনাতে অসম চৰকাৰ আৰক্ষী বিভাগটো সফল হ'ব পৰা নাই। আৰু যাৰ বাবে এচাম হত্যাকাৰী মানুহৰ কোনো এটা আচলতে সাপ বহি গৈছে
যে এনেকুৱা ধৰণৰ হত্যা ঘটনাবিলাক ঘটিলে কিমান হ'ব? খুব বেছি 3 মাহ 4 মাহ জেল হ'ব, আজি আকৌ ওলাই আহিম, সমাজত আকৌ নাগৰিকৰ দৰে আমি থাকিব পাৰিম। 2 লাখ টকা 3 লাখ টকা হত্যা কৰা যিসকলৰ হত্যাকাণ্ডত মানে মৃত্যু হ'ল এওঁলোকক দিব, কথাটো শেষ। এনেকুৱা এটা মানসিকতা আছিলে সমাজখনত গঢ় লৈছে। আৰু তাৰ লগতে আৰু এটা কথা, এই এনেকুৱা হত্যাকাণ্ডবিলাক ঘটাৰ লগে লগে কেইটামান খুব মানে আমি যোৱা সময়ছোৱাত দেখা পাইছোঁ যে এটা সাম্প্ৰদায়িক ৰহণ শুনাবলৈ এচাম মানুহ যে উঠি পৰি লাগে। হিন্দুত্ব ৰক্ষাৰ কথা কোৱা এইখন বিজেপি হিন্দু চৰকাৰৰ দিনত হিন্দুৰ উৎপীড়ন হোৱা এইখন সৰ্বানন্দ সোণোৱাল চৰকাৰে হিন্দুক ৰক্ষা দিব পৰা নাই। আৰক্ষী বিভাগ মানে বিষয়াসকল আৰক্ষী বিভাগটো কিয় ব্যৰ্থ হৈছে? অসম চৰকাৰৰ দক্ষ আৰক্ষী বিষয়া থকাৰ পিছতো বহুত দক্ষ বিষয়া আছে বুলি তেওঁলোকে নিজেই ঘোষণা কৰে। দক্ষ আৰক্ষী বিষয়া থকাৰ পিছতো এই কেছটো মানে ইন্দ্ৰজিৎ পেগুৰ ঘটনাটো CID কিয় দিব লাগিব? এনে বহুত ধৰণৰ ঘটনা আছে। এই ঘটনাবিলাক মানে পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। মানৱ অধিকাৰ আয়োগে কিন্তু মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ মানে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ বাবেও সমাজত এটা মানে বেয়া মনোভাৱে গা কৰি উঠিছে। মানস শৰণীয়াই খুব চমুকৈ আমাৰ সময় চমু চাপি আহিছে। আৰক্ষীক আপুনি কি আহ্বান কৰিব যাতে দুখীয়ে কোনো সুৰুঙাৰ মাজেৰে বাচি যাব নোৱাৰে? এতিয়া যিবিলাক ভিক্টিম পৰিয়াল ডেফিনেটলি তেওঁলোকৰ পৰিয়ালৰ এটা খুব মৰমৰ মানুহেই হওক হেৰুৱাইছে বা ল'ৰাই হওক বন্ধুই হওক, তেওঁলোকে নিশ্চয় বিচাৰে যে এইটো উচিত তদন্ত হৈ শাস্তি হওক, আৰু শাস্তি হোৱাটো চবৰে কাম্য। ভাৰতীয় আইনত এইটো ব্যৱস্থাটো আছে। কিন্তু এইটোও নহয় যে আমি কালি এজন মানুহ এনেকুৱা ধৰণৰ কয় কালি আমি তেওঁক যাই ফাঁচীৰ কাঠত ওলমাই দিম, কালিয়ে তেওঁক মানে যাৱজ্জীৱন কাৰাদণ্ড দিম, এইটো নহয়। এটা প্ৰক্ৰিয়া আছে। কিন্তু এই প্ৰক্ৰিয়াটোৰ লগত প্ৰথমতে পুলিচে জড়িত হয়। যে পুলিচে কেনেকৈ ইনভেষ্টিগেশ্যন কৰিছে আৰু পুলিচৰ ইনভেষ্টিগেশ্যনটো প্ৰপাৰ হৈছে নে হোৱা নাই। ছেকেণ্ড কথাটো হ'ল যে এই যিজন অফিচাৰ বা যিসকলে ইনভেষ্টিগেশ্যন কৰি তাৰ সেই কেছলৈ জড়িত তেওঁলোকে কিমান দক্ষ টেকনিকেলি। আজিকালি আপুনি চাব যে খুব আগত টেকনিকেল পাৰ্টটো নাছিল। আজিকালি যেতিয়া মডাৰ্ণ টেকন'লজি আহি গৈছে, মোবাইল আহিছে, আপুনি কিবা কিবি আহিছে, এইবোৰৰ ফালৰ পৰা ফটোগ্ৰাফী ডেভেলপ হৈছে, মানুহ ক্লোনিং কৰিব পাৰে, CCTV ওলাইছে। এইবোৰ কেনেকৈ সংগ্ৰহ কৰি কেনেকৈ প্ৰমাণ কৰে সেইবোৰ টেকনিকেলি তেওঁ চাবি জানিব লাগিব। ছেকেণ্ড থিং থাৰ্ড থিং হ'ল কি যে যিসকলে এই ঘটনাটো প্ৰত্যক্ষভাৱে দেখিছে তেওঁলোকে এই ঘটনাটো কোৰ্টত জুডিচিয়েল অফিচাৰৰ আগত কেনেকৈ উপস্থাপন কৰে বা কেনেকৈ তেওঁলোকে এই ঘটনাটোক ছাপোৰ্ট কৰি দুখীসকলক শাস্তি পোৱাৰ ক্ষেত্ৰত সহায় কৰে, এইটো লক্ষ্য নহয়। আমি আপেক্ষিকভাৱে কওঁ যে এই মানুহজনে মাৰিছিলে তেওঁৰ ফাঁচি হ'ব লাগে, কিন্তু জুডিচিয়েল ছিষ্টেমত যদি এইটো প্ৰমাণ নহয় বা আমি প্ৰমাণ কৰিব নোৱাৰোঁ তেতিয়া নহয়। মই 1 মিনিট কথা কৈছোঁ, এইটো যিটো নুনমাটিৰ ঘটনা, পেগুৰ ঘটনা, আমি তাত দেখিছোঁ গোটেই ঘটনাটোৰ CCTV ফুটেজটো আছে। এতিয়া CCTV ফুটেজটো কেনেকৈ তেওঁলোকে সংগ্ৰহ কৰিছে, কিমানখিনি অৰিজিনেলিটি আছে, আৰু CCTV দুৱাৰমুখত 6-7জন মানুহে চাই আছে। সেই 6-7জন চাই থকা মানুহে যদি কালি কোৰ্টত নকয় যে অমুকে মাৰিছে মই দেখিছোঁ, তেতিয়া হয়তো শাস্তি দিয়াৰ ক্ষেত্ৰত জুডিচিয়েল অফিচাৰবিলাকৰ সাক্ষী অভিযানে অলপ অক্ষম হ'ব পাৰে। আৰু যে যোৰহাটৰ কথাটো কৈছে, যিজন ল'ৰাই গোটেই ঘটনাটো দেখিছে আদিত্য গগৈ, তেওঁক আজিও পুলিচে সোধপোছ কৰা নাই। এইটো কিন্তু ইনভেষ্টিগেশ্যন অফিচাৰৰ এটা কিন্তু দুৰ্বলতা বা তেওঁৰ এইটো প্ৰপাৰ হোৱা নাই। গতিকে সেই ক্ষেত্ৰত মই কওঁ যে পুলিচজন এফিচিয়েণ্ট হ'লেহে চাৰ্জশ্বিট দিলে আৰু কেনেকৈ চাৰ্জশ্বিট কাক কাক সাক্ষী বনাইছে তাৰ ওপৰতহে মানুহজনে পানিছমেণ্ট বা দুখীয়ে পানিছমেণ্ট পোৱাৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব। আপোনাৰ কথা আঁত ধৰি এই আলোচনা শেষ কৰিব বিচাৰিছোঁ। আমি আশা কৰিছোঁ অসম আৰক্ষীয়ে প্ৰতিটো হত্যাকাণ্ডৰে আমি যিকেইটা হত্যাকাণ্ডৰ কথা আমি উল্লেখ কৰিছোঁ, আলোচনা কৰিছোঁ, প্ৰতিটো হত্যাকাণ্ডৰে চাইণ্টিফিক এভিডেন্সসমূহ লগত লৈ পেলাই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাওক আৰু দোষীক অতি কম সময়ৰ ভিতৰত শাস্তি প্ৰদান কৰক। শাস্তি প্ৰদান কৰাৰ লগতে প্ৰকৃত যিসমূহ দোষী আছে সেই দোষীসমূহে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰক, আমি তাকে কামনা কৰিছোঁ। আৰু আমি এই আলোচনাত অংশগ্ৰহণ কৰা প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ পৰা।